গৰাজানত যি একেটা পৰিয়ালৰ মাতৃ কন্যা আৰু পিতৃৰ লগতে আন এজন যুৱকক নিশংসভাৱে যি হত্যা কৰিলে এই হত্যাকাণ্ডটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। মানুহ এনেকুৱা পাশবিক হ'ব পাৰে এইটো আচলতে কল্পনাৰ অতীত। এনেকুৱা এটা অমানৱীয় যি হত্যাকাণ্ড আচলতে সঁচাকৈ আমি ভাষা পোৱা নাই যে মানৱ সমাজ আচলতে কোন পথে গতি কৰিছে। গতিকে এই সমগ্ৰ ঘটনাটোক আমি এটা উচ্চ স্তৰীয় তদন্ত বিচাৰিছোঁ আৰু ইয়াৰ লগত কোন জড়িত হৈ আছে, এই একেটা পৰিয়ালৰ এই চাৰিজনকৈ মানুহক যি হত্যা কৰিলে এই হত্যাকাৰী কোন হয় এইবিলাকক বাছি উলিয়াই মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী DGP মহোদয় সততে বিভিন্ন সময়ত দেখিছোঁ যে এনকাউণ্টাৰৰ ক্ষেত্ৰত বা শাস্তি দিয়াৰ ক্ষেত্ৰত সদায় সৰব। গতিকে এই ক্ষেত্ৰতো মই ভাবোঁ যে এটা খুব কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, যাতে সেই কঠোৰ সিদ্ধান্তৰ জৰিয়তে অসমবাসী ৰাইজে গম পায় আৰু যাতে তেওঁলোকে মুকলি আকাশৰ তলত আইনৰ এটাৰ জৰিয়তে যাতে ফাঁচি হয় বা তাতকৈও যদি আৰু কিবা ডাঙৰ শাস্তি আছে আইনৰ জৰিয়তে তেওঁলোকক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে আৰু কোনো মানুহে এনেকুৱা ধৰণৰ নিশংস হত্যাকাণ্ড সংঘটিত কৰাৰ সাহস গোটাব নোৱাৰে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ DGP মহোদয়ক আহ্বান জনাইছোঁ যে এই হত্যাকাণ্ডটোৰ লগত যিসকল জড়িত আছে তেওঁলোকক আইনৰ আওতাত আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে, প্ৰয়োজনত মুকলি আকাশৰ তলত ফাঁচিৰো ব্যৱস্থা কৰিব লাগে। আৰু পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ, নেদেখাজনে ভগৱানে তেওঁলোকক শক্তি দিয়ক, পৰিয়ালটোৰ যিখিনি সদস্য বাকী জীয়াই আছে তেওঁলোকক শক্তি দিয়ক জীয়াই থাকিবৰ কাৰণে। আৰু আমি পুনৰবাৰ এই ঘটনাটোক পুনৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু এনেকুৱা পাশবিক ঘটনাৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি ওলাই আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ।